Hi guys, welcome to my another mini vlog. আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু যেহেতু আজি কৃষ্ণ জন্মাষ্টমী হয় সেয়েহে মা মই দাদা গৈছিলোঁ আমাৰ ওচৰত থকা কৃষ্ণ মন্দিৰটোলৈ আৰু কৃষ্ণটো ইমান বেছি মৰম লগা হয়নে কমেণ্ট কৰি জনাবচোন আৰু যেহেতু মায়ে ঠগিৰাজৰ জোকাল লৈ গৈছিলে তাত মায়ে সাজি আছে আৰু ওচৰতে থকা বুকুল ফুল গছজোপাৰ পৰা কেইজোপামান ফুল হৈ থকাত মই তুলি ল'লোঁ আৰু এয়া ৰেডি কৰি ল'লে তাৰপিছতে চাকি ধূপ জ্বলাই শৰাইখন আগবঢ়াই দিলে তাৰপাছতে এয়া ভালকৈ সেৱা অৰ্পণ কৰি আমি ইয়াৰ পুখুৰীটোলৈ কাছু চাব আহিলোঁ কিন্তু আমাক কাছুই দেখাই নিদিলে সেয়েহে মাছকে চাই আমি ঘৰলৈ উভতিলোঁ আপোনালোকে দেখিছেনে হয়তো নেদেখিব পাৰে সেয়েহে জুম কৰি চাওকচোন ইমান বেছি ডাঙৰ ডাঙৰ মাছ ন তাৰপাছতে এয়া মায়ে ঠগিৰ সাজখন আনিলে যিহেতু আমি ঘৰলৈ যাব বহুত বেছি টাইম হৈছে তাৰপাছতে এতিয়া 3টা বাজিছে আৰু আমি সন্ধিয়া হোৱাত দাদা মই খালোঁ ফুচকা ইয়াত মই বনাইছোঁ সি যিহেতু নবনাই তাৰপাছতে এয়া গধূলি আমাৰ ওচৰৰ মন্দিৰটোতে নাম থকা মাহঁতে নামলৈ গৈছিলে আৰু আজি ভিডিঅ'টো ইমানতে বাই বাই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব